এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ ভালে আছে ইয়াতে। আৰু আপোনালোকে জানে আমাৰ এক্সাম আহিলে নহয় জানো, APSC এক্সাম আহিলে আৰু ইয়াৰে CSET পেপাৰখনৰ বিষয়ে আপোনালোক আটাই অৱগত। মই আজি আৰু নতুনকে ইন্ট্ৰডিউচ কৰাবলগীয়া নাই। পেপাৰখনৰ বিষয়ে আপোনালোকে জানে। গতিকে ইয়াতে আপোনালোকে এইটোও জানে যে ৰিডিং কম্প্ৰিহেনশ্যন আছে, বহুতখিনি তেনেকুৱা ধৰণৰ বস্তু দিয়া যায়। আৰু ৰিডিং কম্প্ৰিহেনশ্যন সম্পৰ্কে আমি অলৰেডি দুটা ক্লাছ ইয়াৰে আগতে কৰিছো। আপোনালোকে যদিহে ক্লাছকেইটা চাইছে তেতিয়াহ'লে খুব ভাল কথা, আৰু যদি চোৱা নাই তেতিয়াহ'লে সোনকালে চাব বুলি আশা ৰাখিছো। ৰিডিং কম্প্ৰিহেনশ্যন কি হয়, কেনেকুৱা হয়, তাত কি কি পৰ্চন থাকে, কেনেকে আমি আনচাৰ এটা চিলেক্ট কৰো, আৰু তাৰে লগত এক্সাম্পল থকাও আমি দুটামান আলোচনা কৰিছিলো, দুটামান এক্সাম্পলো আমি ডিছকাছ কৰিছিলো। আৰু আজিৰ যিখন পেপাৰ আমি লৈ আনিছো PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ইয়াতে 2020 পেপাৰখনত CSET পেপাৰখনত কি কি আহিছিলে, তাৰে বহুতখিনি ৰিডিং কম্প্ৰিহেনশ্যন আছিলে। ইমান কেইটা এটা ক্লাছতে কৰা সম্ভৱ নহয়, কিন্তু কিছু সংখ্যক মই লৈ আনিছো। আই হোপ সেইখিনি বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। আৰু ইয়াৰে পিছৰ ক্লাছত আমি আকৌ কেইটামান তেনেকুৱা ৰিডিং কম্প্ৰিহেনশ্যন পেছেজ কেইটামান লৈ আনিম, আৰু উইথ আনচাৰ আৰু এক্সপ্লেনেশ্যন মই লৈ আনিছো। গতিকে আপোনালোকৰ কাৰণে আৰু এটা বস্তু ইজি হৈ গ'ল যে আনচাৰখিনিও আপোনালোকে পাব আৰু এক্সপ্লেনেশ্যনো ইয়াতে পাব। আমাৰ পেছেজ কেইটাৰ পৰা ষ্টাৰ্ট কৰো। প্ৰথম যিটো পেছেজ দিয়া আছে চাওক অকণমান। কুৱেশ্যন নম্বৰ 57 আৰু 58 বুলি এইকাৰণে দিয়া হৈছে কাৰণ পেপাৰখনত 57 আৰু 8 বুলি আছিলে। ঠিক আছে, কি দিয়া আছে? হিষ্ট্ৰী মুভছ ফাষ্ট দিজ ডেইজ, ফাষ্টাৰ দেন ইট ডিড ৱেন 19th century। ঠিক আছে, এটা ফুল ষ্টপ থাকিব লাগে ইয়াতে অকণমান, এইখিনি বস্তু টাইপিঙত ইফাল সিফাল হৈছে, ফুল ষ্টপ এটা থাকিব লাগে। আমেৰিকা began its climb to world power faster than when Gandhi and Nehru brought India to independence in the mid 19th century. In India, what were once gradual changes, the upswing of economic growth, the movement of Indians from the countryside to the city, the sabotage of the old hierarchies of the social order, the recognition of India's pace and status in the world, now turn at dizzying pace. কি কৈছে? আল্টিমেটলি আমাৰ ফ্ৰীডম মুভমেণ্টৰ সময়ৰ পৰা বা সেইখিনি সময়ত আমাৰ কি প্ৰগ্ৰেছ আছিল, বা সেইখিনি সময়ত বাকী ৱৰ্ল্ডৰ কাণ্ট্ৰিজ বিলাকৰ কি প্ৰগ্ৰেছ আছিল, আৰু আমি আহি তেতিয়াৰ পৰা এতিয়ালৈ কোনখিনি পালো। গান্ধী আৰু নেহেৰু তেওঁলোকে কি কৰিছিল, একেলগে ফ্ৰীডম আনিবৰ কাৰণে ট্ৰাই কৰিছিল, আৰু সেইখিনি সময়ৰ পৰা আমি আহি কোনখিনি পালো। আৰু আমাৰ লগত মোটামুটি একে নিচিনাকে মোটামুটি কণ্টেম্পৰাৰী ভাৱে ষ্টাৰ্ট কৰা আমেৰিকা, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই এতিয়া কিমানখিনি গ্ৰথ পালে, সেই কথাখিনি ইয়াতে কৈছে। ঠিক আছে, ৱৰ্ল্ডৰ এটা ছুপাৰ পাৱাৰ হিচাপে আমেৰিকা গ্ৰ' হৈ গ'ল ফাষ্টাৰ দেন কেতিয়াৰ পৰা? when Gandhi and Nehru brought India to independence in the mid 20th century। আমি mid 20th century অৰ্থাৎ বিংশ শতিকাৰ মাজৰ ভাগত, পুৰা মাজত, কাৰণ 1950 চনে পুৰা মাজত হয়, 1947ত আমি কি পালো? স্বাধীনতা পালো। তাৰে পিছত আমি যেতিয়া লাহে লাহে চিভিলাইজেশ্যনৰ আমি লাহে লাহে আমাৰ কি হ'ল, জাগাবিলাক আৰবানাইজেশ্যন হ'বলৈ আৰম্ভ কৰিলে, কিন্তু অলৰেডি আমেৰিকা কি হৈ গ'ল, ইমান বেছি ডেভেলপ হ'ল যে এটা ছুপাৰ পাৱাৰ হৈ গ'ল। তাৰপিছত কি ক'লে? ইন ইণ্ডিয়া what were once gradual changes, the upswing of economic growthৰ কথা কৈছে। এইবিলাক gradual changes আছিল, the movement of Indians from the countryside to the city, countryside দেশৰ বেলেগ বেলেগ অঞ্চলত থকাৰ পৰা লাহে লাহে চিটিৰ ফালে আহিল। the sabotage of the old hierarchies of social order, social orderত আগতে hierarchies আছিলে, বুজি পাই এইটো আপোনালোকে, যে societyত কি আছিলে, জাতিভেদ প্ৰথা আছিলে, আৰু social order বিলাক বেলেগ আছিলে, কোনোবা বেছি হাই, কোনোবা বেছি ল' ষ্টেণ্ডাৰ্ডত থাকে, কাৰোবাক বেছি ল' ক্লাছ বুলি কৈছিল, কাৰোবাক মিডল ক্লাছ, social order মতে আছিল, এইটো ইকনমিক ক্লাছ নহয়। সেইবিলাক লাহে লাহে নোহোৱা হ'ল। তাৰপিছত কি হ'ল, the recognition of India's place and status in the world, আৰু ইণ্ডিয়ান মানুহবিলাকৰ যিটো প্লেচ ইন ষ্টেটাছ, ইণ্ডিয়ান মানুহৰ যিটো স্থান আৰু যিটো সন্মান পৃথিৱীত, চৰি, এতিয়া কি হৈ আছে, নাও টাৰ্ন এট ডিজিং পেজ, এতিয়া খুব বেছি স্পীডত আগবাঢ়ি আছে বুলি কৈছে এই বস্তুটো। বুজি পালে? পেৰাগ্ৰাফটো পঢ়ি নিশ্চয় আপোনালোকে বুজিয়ে পাইছে এইখিনি কথা। ঠিক আছে, ইয়াৰে পিছত কি কৈছে চাওঁ, পেছেজটো শেষ হোৱা নাই, তাৰ পিছৰখিনি চাওক। such historical fast tracking has taken India to a point where it is now possible to envisage a real change in the chronic conditions of deprivation and injustice that have so long entrapped most Indians। এই বস্তুটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে, আমাক কি বস্তুৱে ট্ৰেপ কৰি ৰাখিছে? এনট্ৰেপ মানে বান্ধি ৰখা বা বন্দী কৰি ৰখা। ট্ৰেপ শব্দটোৰ পৰা মেইন ৱৰ্ডটো হ'ল ট্ৰেপ, তাৰ পৰা ট্ৰেপ হৈছে, আৰু এনট্ৰেপ মানে আমাক বন্দী কৰি ৰখা হৈছে। কি বস্তুৱে ৰাখিছে? কণ্ডিশ্যনছ অফ ক্ৰনিক মানে যিটো বস্তু কেতিয়াও ভাল নহয়, চলিয়ে গৈ থাকে। আমাৰ যে মানুহৰ যে ক্ৰনিক ডিচেণ্ট্ৰি থাকে, তাৰমানে কি জানেনে? সেই ডিচেণ্ট্ৰিটো মানুহজনৰ হৈয়ে আছে, তাৰমানে ক্ৰনিক ডিজিজেছ,
যিটো বস্তু তেওঁ বংশগতভাৱে পাব পাৰে বা পিছত তেওঁৰ হ'ব পাৰে, এইটো আজীৱন চলিয়ে থাকিব, মানে ক্ৰনিক ডিজিজ, বুজি পাইছে? সেইকাৰণে ক্ৰনিক কণ্ডিশ্যন বুলি কৈছে, যিটো তেনেকে চলি থাকিব, যিটো বস্তুৰ নিৰাময় নহয়, অফ কি ডিপ্ৰাইভেশ্যন এণ্ড ইনজাষ্টিচ। ছচিয়েলি এই বস্তুবোৰ ডিপ্ৰাইভেশ্যন মানে মানুহক বঞ্চিত কৰা আৰু অন্যায়, মানুহৰ লগত কৰা অন্যায়, এই বস্তুবোৰ চলিয়ে আহি আছে। আৰু ইণ্ডিয়ান মানুহখিনিক কি কৰিছে, এই বস্তুবোৰে বন্ধ কৰি ৰাখিছে, বাধা দি ৰাখিছে। Actually, altering those conditions for the better will, however, required a run of political judgment and action as momentous as the accomplished by India's founders in the mid 20th century. এতিয়া India's founders বুলি যে কৈছে, যিসকলে সেই ফ্ৰীডম মুভমেণ্টৰ অংশ লৈছিল বা যিসকলে সংবিধান আমাৰ কি কৰিছিল, প্ৰতিষ্ঠা কৰিছিল, সেই মানুহবিলাকৰ কথা কৈছে। মিড 20th চেঞ্চুৰীত তেওঁলোকে যেনেকুৱা এটা ৰোল প্লে কৰিছিল, যেনেকুৱা এটা ভূমিকা তেওঁলোকে লৈছিল, ঠিক তেনেকুৱা ধৰণৰ আৰু এটা কি লাগিব, ৰিকুৱায়াৰ আ ৰান অফ পলিটিকেল জাজমেণ্ট বুলি কৈছে। পলিটিকেল জাজমেণ্ট আকৌ মানুহে কি কৰা উচিত, মানে পলিটিকেলি সেই বস্তুখিনি এটা জাজমেণ্ট দিয়া উচিত, ঠিক আছে? গতিকে যদি আমি সেই কণ্ডিশ্যনছ বিলাক অল্টাৰ কৰিব বিচাৰো, যে আমাৰ মানুহখিনিৰ লগত, কমন মানুহখিনিৰ লগত যদি ইনজাষ্টিচ হৈ আছে, ডিপ্ৰাইভেশ্যন হৈ আছে, যিটো ক্ৰনিক কণ্ডিশ্যন বুলি কৈছে, so if we want to alter all those conditions, then we need to go through a run of political judgment, which is very necessary. আৰু কি মিড 20th চেঞ্চুৰীত যিখিনি মানুহে আমাক কি কৰিছিল, আমাক এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, সেই মানুহখিনিৰ নিচিনা আৰু এটা কি আহিব লাগিব, আৰু এচাম মানুহ আহিব লাগিব, বা আৰু কিছু তেনেকুৱা ষ্টেপ ল'ব লাগিব, when that remarkable generation broke India free from an authoritarian, oppressive past and set it forth in pursuit of liberty and democracy. আৰু তেনেকুৱা এটা জেনেৰেশ্যনে কি কৰিছিল, ৰিমাৰ্কেবল জেনেৰেশ্যন ব্ৰোক ইণ্ডিয়া ফ্ৰী, ইণ্ডিয়াক ব্ৰেক ফ্ৰী কৰি দিছিল, কিহৰ পৰা, ফ্ৰম অথৰিটেৰিয়ান, কাৰোবাৰ যে অথৰিটি থাকে কাৰোবাৰ লাইফটো জীয়াবৰ কাৰণে, অপ্ৰেছিভ পাষ্ট, আমাৰ পাষ্টত কি হৈছিল, অপ্ৰেশ্যন মানে এটাই আনটোৰ ওপৰত শোষণ বা দমন চলোৱা, এটা জাতিয়ে আনটো জাতিক দমন কৰা, হা, ছচাইটিৰ কিছুমান নিৰ্দিষ্ট ধৰণৰ মানুহে আন কিছুমান মানুহৰ ওপৰত অপাৰেশ্যন চলোৱা, এই বস্তুটোৰ পৰা ফ্ৰী কৰি দিছিলে বা ফ্ৰী কৰিব বিচাৰিছিলে। আমাৰ পেছেজটো বোধ কৰো শেষ হোৱাই নাই, আৰু অলপ আছে, চৰি, পেছেজটো শেষ হৈ গ'ল। এতিয়া কি সুধিছে আমাক, নম্বৰ 57, ইন দ্য পেছেজ above, what turns at a dizzying pace, কোনটো বস্তু ডিজিং পেছত ঘূৰি আছে বুলি আমাক সুধিছিল, ৰাইট? মেনশ্যন কৰা হৈছিলে, চাৰিটা অপশ্যন দিয়া আছে, চাওক, ইণ্ডিয়া স্পেচ ইন দ্য ৱৰ্ল্ড, ইকনমিক গ্ৰথৰ কথা কৈছে, ছচিয়েল মবিলিটিৰ কথা কৈছে, আৰু দ্য কোৰ্চ অফ হিষ্ট্ৰী। কোৰ্চ অফ হিষ্ট্ৰীটোতো ইমান বেছি পেজত আগবঢ়া নাই, আমি চবে জানো, ৰাইট? চ' লেট আছ এলিমিনেট দিছ অপশ্যন। তাৰপিছত ছচিয়েল মবিলিটি কৈছে, সামাজিকভাৱে আমাৰ যিটো মবিলিটি, আমি ইফালে যাব পাৰো সিফালে যাব পাৰো, ৰাইট? আৰু কি কৈছে, ইকনমিক গ্ৰথ, ইকনমিকেলি আমি ইমান গ্ৰ' কৰিছো নে, এতিয়ালৈ বোধ কৰো কৰা নাই। চ' ইণ্ডিয়া স্পেচ ইন দ্য ৱৰ্ল্ড, ভাৰতবৰ্ষৰ যিটো পেজ পৃথিৱীৰ ক্ষেত্ৰত, সেইটো এতিয়া এটা ভাল পেজত আগবাঢ়ি আছে বুলি কৈছে। চ' আই থিংক অপশ্যন এ হ'ব। লেটছ লুক এট দি আনচাৰ। Yes, sorry, option D কোনটো কৈছে, the course of history. Course of history এইটো কাৰণে, কাৰণ the passage says history moves fast these days, now turned at dizzying pace. Yes, actually কিহৰ কথা কৈছিলে, মানে মাজত বহুত ৰেফাৰেন্স যদিও অনা হৈছে, একচুৱেল বস্তুটো আছিলে আমাৰ হিষ্ট্ৰী। বুৰঞ্জী কথা কিহৰ কাৰণে কৈছে, কাৰণ এটা সময় এনেকুৱা আছিল যেতিয়া আমি অলমষ্ট কণ্টেম্পৰেৰী আছিলো। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত এতিয়া কি চলে, ডলাৰ, তাৰ কাৰেঞ্চিটো $1 ইজ ইকুৱেল টু 1 ৰূপী আছিলে আগতে, এতিয়া কি হৈ গ'ল, এতিয়া প্ৰায় 80 টকাতকৈও বেছি হৈ গ'ল ডলাৰৰ পৰিৱৰ্তে। কিয়? কাৰণ সেইখন কাণ্ট্ৰিয়ে প্ৰগ্ৰেছ কৰিলে। চ' এতিয়া হিষ্ট্ৰীৰ কথা যদি কোৱা যায়, আমি কেনেকে মুভ ফৰৱাৰ্ড কৰিলো, সেইখিনি কথা কোৱা হৈছে। ছচিয়েল হাইৰাৰ্কিজৰ কথা কৈছে, অপাৰেশ্যনৰ কথা কৈছে, ৰাইট? এই গোটেইখিনি বস্তু যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ অপশ্যন ডি টো হ'ব কাৰেক্ট, দ্য কোৰ্চ অফ হিষ্ট্ৰী। এইটোৱে আটাইতকৈ জোৰে আগবাঢ়িছে বা আটাইতকৈ বেছি খৰতকীয়া গতিত আগবাঢ়ি আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো ফালে চাম। Question number 58 কি সুধিছে, what according to the above passage depends on political action, কোনটো বস্তু কি বুলি কৈছে, পলিটিকেল একশ্যনৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে। আমি ছচিয়েল কণ্ডিশ্যন অল্টাৰ কৰাৰ কথা কৈ আছিলো, ৰাইট? যে অল্টাৰিং কণ্ডিশ্যনছ অফ ডিপ্ৰাইভেশ্যন এণ্ড ইনজাষ্টিচ। য়েছ, এক্সেক্টলি আমাৰ আনচাৰটো ওলাই আছে, যে পলিটিকেল ৰিফৰ্মেশ্যন বা পলিটিকেল একশ্যনৰ ওপৰত কোনটো বস্তু ডিপেণ্ড কৰে, ইণ্ডিয়াজ ফাইট ফৰ ফ্ৰীডম বুলি কৈছে। ফাইট ফৰ ফ্ৰীডম হয় জানো? নহয়, কাৰণ ফাইট ফৰ ফ্ৰীডম ইজ অলৰেডি অভাৰ, উই আৰ ফ্ৰী, we are a free country, independent country, then we don't need any fight for freedom. ঠিক আছে, ফাইটিং অৰ্থডক্সি বুলি কৈছে। অৰ্থডক্সি ফাইট বা ছচিয়েল চেঞ্জৰ দৰকাৰ আছে, ছচিয়েলি ৰিফৰ্মেশ্যন হৈ আছে, কিন্তু এই যিটো ডিপ্ৰাইভেশ্যন এণ্ড ইনজাষ্টিচ, আমাক স্পেচিয়েলি এইটোৰ কথাহে মেনশ্যন কৰি পেলাই কোৱা হৈছিলে। চ' লেটছ লুক এট দি আনচাৰ।
Yes, option C is the right answer. The altering conditions of deprivation and injustice was necessary, or কি এই বস্তুটো কৰিব লাগিলে কি লাগিব political action লাগিব. The passage mentions that real change in chronic conditions like deprivation and injustice will require political judgment and action. Yes, এইটো কথাকে কৈছিল যে ৰিয়েল যিখিনি প্ৰব্লেম ক্ৰনিক কণ্ডিশ্যনছ বুলি কৈছে, কাৰণ এইখিনি বস্তু চলিয়ে আহি আছে, এইখিনি বস্তু আগতেও আছিল এতিয়াও চলি আহি আছে, আৰু এনেকুৱা কণ্ডিশ্যন অল্টাৰ কৰিবৰ কাৰণে ডিপ্ৰাইভেশ্যন বা ইনজাষ্টিছৰ নিচিনা কণ্ডিশ্যন অল্টাৰ কৰিবৰ কাৰণে কি লাগিব, ছ'চিয়েল জাজমেণ্ট এণ্ড একশ্যন লাগিবই লাগিব। ঠিক আছে, তাৰে পিছৰ পেছেজটোৰ ফালে যাম। এগেইন এটা পেছেজ দিয়া আছে, এবাৰ 59 আৰু 60 আকৌ দুটা কুৱেশ্যন আমি পাম। এই পেছেজটোৰ বিষয়বস্তুটো বেলেগ, এই পেছেজটোৰ বিষয়বস্তুটো বেলেগ। চাওক, in the last 1.5 centuries or so, since the first war of independence was fought in 1857, say the last 90 years, British Raj, and the first 60 years of India's independence, the ideas of freedom and nationalism have combined in ways that one could not have imagined before. Independence was worked for by people more or less at the top. ঠিক আছে, ইণ্ডিপেণ্ডেন্স বা তাৰে যিটো ডেফিনিশ্যন বা আমাৰ যিটো কনচেপ্ট তাকে লৈ তাৰ বিষয়ে কৈ আছে। ইন দ্য লাষ্ট 1.5 centuries or so, লাষ্ট 1.5 centuries, এক শতিকা, প্ৰায় 1.5 শতিকা, মানে 150 বছৰ বা সিমানখিনি সময়ত, since the first war of independence was fought, 1857ত প্ৰথম স্বাধীনতা আন্দোলন হৈছিলে বা প্ৰথম যুদ্ধখন হৈছিলে, প্ৰথম সংগ্ৰামটো হৈছিলে। তাৰে পিছত কি হ'ল, 90 বছৰমান সময় ব্ৰিটিছসকলে তাৰে পিছতো শাসন কৰি আছিল, আৰু তাৰে পিছত স্বাধীন হোৱাৰ পিছত স্বাধীনোত্তৰ কালৰ প্ৰায় 60 বছৰ অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স, ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় 60 বছৰমান পিছলৈকে কি, দ্য আইডিয়াজ অফ ফ্ৰীডম এণ্ড নেশ্যনেলিজম হেভ কম্বাইনড ইন ৱেইজ that one could not have imagined before. যে ফ্ৰীডম আৰু নেশ্যনেলিজম, জাতীয়তাবাদ আৰু স্বাধীনতা, এই আইডিয়াখিনি এনেকুৱাকে কম্বাইন হৈ গ'ল যে সেইটো মানুহে আগতে ইমাজিন কৰিব পৰা নাছিল। যি ধৰণে কম্বাইন হ'ল সেইটো মানুহে আগতে কল্পনাও কৰিব পৰা নাছিল। ইণ্ডিপেণ্ডেন্স ৱাজ ৱৰ্ক ফৰ বাই পিপল মোৰ অৰ লেছ এট দ্য টপ। গতিকে প্ৰথমতে মানুহে কি কৰিছিল, মানুহে স্বাধীনতাৰ হকে কাম কৰিছিল, কম বেছি পৰিমাণে মানুহে স্বাধীনতাৰ হকে কাম কৰিছিল। ঠিক আছে, তাৰপিছত আৰু কি কৈছে পেছেজটোৱে আমি চাই লওঁ। দ্য ফ্ৰীডম ইট ব্ৰট হেজ ৱৰ্কড ইটছ ৱে ডাউন। People everywhere have ideas now of who they are and what they owe themselves. ঠিক আছে, এতিয়া কি হ'ল, দ্য ফ্ৰীডম ইট ব্ৰট, আৰু সেই ফাইটৰ পিছত যিটো ফ্ৰীডম আমি পালো, হেজ ৱৰ্ক ইটছ ৱে ডাউন, আৰু সেইটোৱে নিজৰ কামটো কৰি দিলে। পিপল এভৰিৱেৰ হেভ আইডিয়াজ নাও অফ হু দে আৰ। এতিয়া আজিকালি মানুহে কি হয়, প্ৰতিটো জাগাতে প্ৰতি ঠাইতে বাস কৰা মানুহে নিজৰ এটা আইডিয়া কৰিব পাৰে যে তেওঁলোক কোন হয় আৰু নিজে কি বিচাৰে। দ্য প্ৰচেছ কুইকেণ্ড উইথ ইকনমিক ডেভেলপমেণ্ট দেট কেম আফটাৰ ইণ্ডিপেণ্ডেন্স, আৰু সেই প্ৰচেছটো কেতিয়া বেছি ফাষ্ট হ'ল, যেতিয়া ইকনমিকেলি আমি কিছু ডেভেলপ হলো, যেতিয়া স্বাধীনতাৰ পিছত আমি ইকনমিকেলি কি কৰিলো, ইকনমিক ডেভেলপমেণ্ট কিছু দেখিলো। What was hidden in the early years of a young nation, or was perhaps only in a state of becoming, has become clearer. কি আছিল, what was hidden in the early years of a young nation? এটা young nation হিচাপে প্ৰথমতে কিবোৰ বস্তু লুকাই আছিল, or perhaps only in a state of becoming, আৰু যিটো বস্তু কেৱল হোৱাৰ পথতহে আছিল, has become clearer, সেই বস্তুবিলাক এতিয়া ক্লিয়াৰ হৈ গৈছে। যিবোৰ বস্তু হিডেন হৈ আছিল বা আমি বুজি পোৱা নাছিলো সেই সময়ত, বা যিবোৰ বস্তু হ'ব হ'ব বুলি ভাবি আছিলো, এতিয়ালৈকে সেই বস্তুবোৰ হৈ গ'ল। The liberation of spirit that has come to India could not come as release alone. Liberation of spirit মানে আত্মাৰ যিটো কি, স্পিৰিট মানে কি, মানুহৰ যিটো ইচ্ছা বা মানুহৰ সেই উইল, সেইটোৰ কথা কৈছে। মানে ডাইৰেক্টলি আত্মাৰ কথাও কোৱা হোৱা নাই বাৰু। সেই বস্তুটো আগতে নাছিল যেনিবা, এতিয়া আহিছে। ইন ইণ্ডিয়া উইথ ইটছ লেয়াৰ বিল' লেয়াৰ অফ ডিষ্ট্ৰেছ এণ্ড ক্ৰুৱেল্টি, ডিষ্ট্ৰেছ আৰু ক্ৰুৱেল্টি মানে হতাশা, ডিষ্ট্ৰেছ, মানুহক বঞ্চিত কৰা, আৰু ক্ৰুৱেল্টি, নিষ্ঠুৰতা, লেয়াৰৰ পিছত লেয়াৰ, মানে পৰ্যায়ক্ৰমে বহুতো চলি আছিল। চ' ইট হ্যাড টু কাম এজ ডিষ্টাৰবেন্স, ইট হ্যাড টু কাম এজ ৰেজ এণ্ড ৰিভল্ট। গতিকে এই বস্তুটো কি হ'ব লগা আছিল, অৱশেষত এনেকুৱাই হ'বলগীয়া আছিল যে মানুহে এই বস্তুটো ডিষ্টাৰবেন্স হিচাপে পাবলগীয়াই আছিলে, যি ক্ৰুৱেল্টি চলি আছিল আমাৰ ওপৰত। ঠিক আছে, আৰু মানুহ হিচাপে আমাৰ কমিউনিটিখনতো আমাৰ নিজৰ মাজত যিবোৰ বস্তু চলি আছিল, সেইবোৰ বস্তু এণ্ড হ'বলগীয়া আছিল, আৰু ইট হ্যাড টু কাম এজ ৰেজ এণ্ড ৰিভল্ট। ৰিভল্ট মানে কি, এটা সোঁত বৈ অহাৰ নিচিনা, ৰেজ মানে হৈছে খং। চ' ৰিভল্ট হিচাপে যেতিয়া এই বস্তুটো আহিল, তাৰপিছতে থিংকিংছ বিলাক কি হ'ল, পচিবল হ'ল। ঠিক আছে,
প্যাসেজটো আমাৰ শেষ হোৱা নাই আৰু কি দিছে ইণ্ডিয়া seem at least for now to be a country of million little mutinies. The following four inferences are drawn from the above passage. Some of them accurately reflect the spirit of the passage and suggest why India appears to be a country of million mutinies. Read these carefully and answer the questions asked. চাৰিটামান আমাক পইণ্ট উল্লেখ কৰিছে পেছেজৰ পৰা ৰেফাৰেঞ্চ লৈ পেলাই আমি সেই পইণ্ট কেইটা প্ৰথম পঢ়িম আৰু তাৰ পিছত কোনটো হয় কোনটো নহয় কোনটো কথা কিয় লিখা হৈছে আমি সেই বিষয়ে আলোচনা কৰিম Number one কি দিছে in the absence of economic freedom people were unhappy with India's progress যেতিয়া মানুহৰ economic freedom নাছিল আৰ্থিকভাৱে যেতিয়া মানুহ ফ্ৰী হোৱা নাছিল আৰ্থিকভাৱে স্বাধীনতা অৱলম্বন কৰা নাছিল যেনে টকা পইচা ইমানখিনি নাই যে যিটো বিচাৰো আমি সেইটোৱে কৰিব পাৰো তেতিয়া people were unhappy with India's progress বুলি কৈছে মানুহে তেতিয়া দেশ হিচাপে আমাৰ উন্নতিটো ভাল পোৱা নাছিল বুলি কৈছে হয়নে সম্পূৰ্ণ সঁচা হয়তো নহবও পাৰে তাৰপিছত দিছে divisions which were not seen in the early years of independence may have surfaced because people have a better understanding of their identity divisions বিলাক কিয় হল যিবোৰ early years of independence of নাছিল early years of independence মানে প্ৰথম স্বাধীনোত্তৰ কালত ইনিশিয়েলি সেইবোৰ বস্তু নাছিল কিয় কাৰণ আমাৰ কাৰণে স্বাধীনতাটোৱে ডাঙৰ বস্তু আছিল আমি স্বাধীন হৈ উঠি ভাবিছিলো যে আমি বহুত কিবা কিবি পালো তাৰ পিছত আমি ৰিয়েলাইজ কৰিলো যে কি ডিভিজনছৰ দৰকাৰ আছে ৰাইট ডিভিজন সব ক্ষেত্ৰতে দৰকাৰ নাই কিন্তু কিছু ক্ষেত্ৰত আমি ডিভিজনছৰ প্ৰয়োজন বোধ কৰিলো কিহৰ কাৰণে কাৰণ ইন্ডিপেন্ডেন্সৰ পিছত আমাৰ এনেকুৱা বস্তু এটা সাৰফেস হল যেটোৱে কি মানুহক বেটাৰ আন্ডাৰষ্টেণ্ডিং দিলে নিজৰ আইডেন্টিটিৰ কথা মানুহে ভালকে বুজি পালে যে মইনো কোন মোৰ কি পৰিচয় এখন কমিউনিটিত মই কেনেকে কি কৰিব পাৰো চলিব পাৰো বা এইখন কমিউনিটিত মই কন্ট্ৰিবিউট কৰিব পৰা বা মই আগবঢ়াব পৰা কি আছে তাৰ পিছত আহিল নম্বৰ 3 unless social inequities are addressed the search for freedom may counter productive unless social inequities are addressed যেতিয়ালৈকে social inequities বিলাক আমাৰ এড্ৰেছ কৰা নহয় the search for freedom may counter productive search for freedom মানুহৰ কি হৈ থাকিব পাৰে যে freedom মানুহে তেতিয়ালৈকে বিচাৰিয়ে থাকিব পাৰে বা এইটো বস্তু চলিয়ে থাকিব পাৰে বুলি কৈছে number 4 কি কৈছে there is no difference between foreign rule and self rule if there is corruption everywhere so বিদেশৰ নিয়ম নে নিজৰ নিয়ম কোনো পাৰ্থক্য নাই যদি সবতে দুৰ্নীতি বা কৰাপশন আছে সেই কথাটো কৈছে ৰাইট এতিয়া আমি ইয়াৰে ওপৰত বেস কৰি কিনো কোৱেশ্চন দিয়া হৈছে সেই বিষয়ে চাম বা কোৱেশ্চন কিটা পঢ়িম নম্বৰ 59 which of the following appears accurate to you strictly on the basis of the information available in the passage যে প্যাসেজটোত থকা ইনফৰমেশন অনুসৰি যিখিনি ইনফৰমেশন প্যাসেজটোত available আছে তাৰে ওপৰত বেস কৰি তাৰ তলৰ কোনটো একিউৰেট যেন লাগে সেই হেৰি statement কেইটাৰ কথা কৈছে 1 is incorrect and 4 is correct 2 and 3 are correct 2 is correct and 3 is incorrect আৰু 1 and 4 are correct কোনটো correct হয় আমি চাই লও answer to হল 2 and 3 are correct কিয় 2 is correct because people now have a better understanding of who they are this aligns with the passage যে প্যাসেজত কোৱা কথাটোৰ লগত এগ্ৰি কৰিছে যে মানুহৰ এতিয়া এটা better understanding আছে যে মই কোন বা মই কি কৰা উচিত ইন্ডিভিজুৱেল আইডেন্টিটি বা মানুহৰ ৰোল টু দা সোসাইটি এই গোটেইখিনি বস্তু মানে পাৰ্সোনেল যেটো অবলিগেশন আৰু তাৰে উপৰি যেটো সোশিয়াল ৰেসপন্সিবিলিটি সেই গোটেইখিনিৰ ওপৰত মানুহৰ এতিয়া এটা বেটাৰ আন্ডাৰষ্টেণ্ডিং আহিছে ৰাদাৰ দেন দা ডেজ জাস্ট আফটাৰ ফ্ৰীডম ঠিক আছে ফ্ৰীডমৰ পিছে পিছে মানুহৰ যেটো অৱস্থা আছিল সেইটোতকৈ এতিয়া এটা বেটাৰ আন্ডাৰষ্টেণ্ডিং আহিছে Number 3 is correct here. The passage talks about layers of distress and the need for more than just political freedom, indicating the importance of addressing social inequities. Social inequities of address কৰাৰ যেটো প্ৰয়োজনীয়তা আছে সেই কথাটো আমাক প্যাসেজটোৱে কৈছে কাৰণ কেৱল পলিটিক্যাল ফ্ৰীডমটোৰ কথা কোৱা হোৱা নাই কেৱল পলিটিক্যাল ফ্ৰীডমটোৱে আমাৰ যথেষ্ট নহয় বুলি অলৰেডি কোৱা হৈছে ৰাইট গতিকে আমি 3 যেটো দিয়া আছিলে সেইটো কাৰেক্ট গতিকে বি আৰু 2 নম্বৰ আৰু 3 নম্বৰ দুইটা স্টেটমেন্ট কাৰেক্ট ঠিক আছে তাৰ পিছৰ 60 নম্বৰ কোৱেশ্চনটো ফালে গৈছো what is the difference between freedom and independence as seen from the passage above এতিয়া freedom আৰু independence দুইটাৰ মাজত পাৰ্থক্য আছে বুলি কৈছে আমি হে একে বুলি কওঁ ৰাইট দুইটা বস্তু সম্পূৰ্ণ একে নহয় আৰু কেনেকে একে নহয় বা কোন কোনখিনি ক্ষেত্ৰত বেলেগ সেই বিষয়ে আমাক সোধা হৈছে Option A, in India's case, freedom is spiritual and independence is political. Freedom to কি নিজৰ মানুহৰ ইচ্ছা বা আকাংক্ষাৰ ওপৰত নিৰ্ভৰ কৰে আৰু যেটো ইন্ডিপেন্ডেন্স হেতু পলিটিক্যাল ৰাজনৈতিক স্বাধীনতা বুলি কৈছে
In India's case, option B কি কৈছে, in India's case, independence from foreign rule was meaningless as there was no economic freedom. যে foreign ruler পৰা বৈদেশিক বিদেশ এখনে শাসন কৰি থকাৰ পৰা ব্ৰিটিছ ৰুলৰ পৰা বা আন কিবাৰ পৰা স্বাধীনতা লাভ কৰাটো অৰ্থহীন বুলি কৈছে as there was no economic freedom, কাৰণ মানুহৰ আৰ্থিক স্বাধীনতা তেতিয়াও নাছিলে, আৰ্থিকভাৱে মানুহে পাৰচেজ কৰিব বিচৰাটো কৰিব নোৱাৰে বা ফাইনেন্সিয়েলি মানুহখিনি ইমান বেছি ইণ্ডিপেণ্ডেণ্ট নাছিল, গতিকে আগৰ যিটো ফ্ৰীডম সেইটো মিনিংলেছ, অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাই যে কৈছিল ইয়ে আজাদী ঝুঠি হে বুলি, সেই কথাষাৰকে কৈছে। অপশ্যন চি কি কৈছে, ইণ্ডিয়া owes her independence to her leaders, but the spirit of freedom that followed is seen and felt among the ordinary masses. যে ইণ্ডিয়াৰ যিটো ইণ্ডিপেণ্ডেন্স বুলি কৈছে সেইটো কাৰ প্ৰতি আছিল, India owes her independence to her leaders. Leaders কোনবিলাক, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, এইবিলাক লিডাৰ আছিলে, ঠিক আছে, তেওঁলোককহে ও কৰে বুলি কৈছে। বাট দ্য স্পিৰিট অফ ফ্ৰীডম দেট ফলো, যিটো স্পিৰিট অফ ফ্ৰীডমৰ দৰকাৰ সেইটো ক'ত আছে, seen and felt among the ordinary masses, যিখিনি সাধাৰণ মানুহ আছে, সাধাৰণ জনতা, তেওঁলোকৰ মাজতহে তাৰে প্ৰয়োজন বোধ কৰা যায় বুলি কৈছে। আৰু অপশ্যন ডিত কি কৈছে, ইন ইণ্ডিয়া পেট্ৰিয়টিজম ইজ লিংক টু ৱাৰ্ছ এগেইনষ্ট ফৰেষ্ট ৰুল। পেট্ৰিয়টিজমটো কৰ লগত লিংক হৈ আছে বুলি কৈছে, কেৱল বৈদেশিক যিটো শাসন বা বিদেশী ৰুল, বিদেশী শাসনৰ এগেইনষ্টত যুদ্ধ কৰাটোতে পেট্ৰিয়টিজম বা দেশভক্তি সোমাই আছে বুলি কৈছে। হয় জানো? পেছেজটোত এই গোটেইখিনি কথা কোৱা হোৱা নাছিল, কোনখিনি কোৱা হৈছিল, পেছেজটোত কোৱা মতে অপশ্যন চি টো শুদ্ধ, যে ইণ্ডিয়া owes her independence to her leaders, but the spirit of freedom that followed is seen and felt among the ordinary masses, এইটোহে শুদ্ধ। কারণ এক্সপ্লেনেশন এটা দিয়া হয়েছে, the passage distinguishes between top down independence and bottom up freedom that spread post independence, কারণ সেই বস্তুটো ফ্ৰীডম বা ইণ্ডিপেণ্ডেন্সৰ মাজৰ যিটো ডিফাৰেন্স বা তাৰে কনচেপ্টটো কিহৰ পিছত হ'ল, স্বাধীনতাৰ পিছতহে হ'ল। গতিকে যিসকল মানুহে স্বাধীনতা সংগ্ৰামত নামিলে বা লিডাৰ্ছখিনিয়ে সেই বস্তুখিনি পাই গ'ল, যিখিনি অধিকাৰ তেওঁলোকে বিচাৰিছিল বা যিখিনিৰ কাৰণে তেওঁলোকে ফাইট কৰি আছিল, সেইখিনি বস্তু চাগে তেওঁলোকে পাই গ'ল, কিন্তু তাৰ পিছত কি হ'ল, এজ কমন পিপল, মানে so many people were still deprived of their rights and so many people were yet to become financially or economically free, ঠিক আছে, সেইকাৰণে কি হ'ব, আনসাৰ চি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। তাৰে পিছৰ প্যাসেজটোৰ ফালে যাম, অনলি এটা কুৱেশ্যন দিছে ইয়াৰ লগত গাঠি, কুৱেশ্যন নম্বৰ 61, এইটো কিহৰ বিষয়ে দিছে, এডুকেশ্যন ইজ ফাণ্ডামেণ্টেল, এডুকেশ্যনৰ বিষয়ে কৈছে, শিক্ষাৰ বিষয়ে কৈছে। আমি স্বাধীনতা সংগ্ৰাম বা সেই সময়খিনিৰ পৰা ওলাই আহিলো, এতিয়া এডুকেশ্যনৰ বিষয়ে কোৱা হৈছে, এডুকেশ্যন ইজ ফাণ্ডামেণ্টেল ফৰ এচিভিং ফুল হিউমেন পটেনচিয়েল। য়েছ, হয়নে? ফুল হিউমেন পটেনচিয়েল এচিভ কৰিবৰ কাৰণে এডুকেশ্যনটো কি ফাণ্ডামেণ্টেল বুলি কৈছে, সেইটো এটা বেছমেণ্ট। এডুকেশ্যনে সেই বেছমেণ্টটো বনাই যিটোৰ ওপৰত আমি আমাৰ ঘৰখন বনাম, আমি আমাৰ স্কিলছ বিলাক ইম্প্ৰুভ কৰিম, আমি কাম কৰিম। সাপোজ এটা অফিচত মই কি কৰি আছো, আজি এজন এডুকেটৰ হিচাপে কাম কৰি আছো, মোৰ যদি নিজৰ এডুকেশ্যন খিনি বেয়া হয়, will I be able to educate people? No, the answer is no. সেইকাৰণে কি, education is fundamental for achieving full human potential, even if I want to achieve my career goal in somewhere else, even if I go somewhere else, even if I want to purchase my goal which is becoming something else, say I want to be a musician, if I am unable to purchase the education ৰিগাৰ্ডিং মিউজিকৰ বিষয়ে যিখিনি এডুকেশ্যন বা যিখিনি ষ্টাডি লাগে বা মিউজিকৰ ক্ষেত্ৰত যিখিনি শিক্ষা লাগে, আনুষ্ঠানিক শিক্ষা, ফৰ্মেল এডুকেশ্যন, if I am deprived of that, then how can I become fully, how can I achieve my full potential, or how can I unlock my full potential to become a musician, right? So developing an equitable and just society and promoting national development, কিহৰ কাৰণে ফাণ্ডামেণ্টেল বুলি কৈছে, হিউমেন পটেনচিয়েল এচিভ কৰাৰ কাৰণে, ইকুইটেবল আৰু জাষ্ট ছচাইটি এখন ফৰ্ম কৰাৰ কাৰণে, আৰু প্ৰমোটিং নেশ্যনেল ডেভেলপমেণ্ট প্ৰমোট কৰিব লাগিলেও আমাক এডুকেশ্যন লাগিবই। কিয় লাগিব, লিখিব পঢ়িব জনা মানুহে কি কৰিব পাৰিব, এতিয়া যে ডিজিটেল ইণ্ডিয়াৰ কাৰণে ডিজিটেল পেমেণ্ট যদি আমাক লাগে, ইউপিআই লাগে, ইউপিআই পেমেণ্টৰ কথা, কেছলেছ ট্ৰানজেকশ্যনৰ কথা কোনে জানিব, যিসকলে পঢ়া শুনা কৰিছে। পঢ়া শুনা নকৰা মানুহ যিখিনি আগতে বেংকত গ'লে টিপ চহী মাৰিব লাগিছিলে, সেই মানুহখিনিক আমি নতুনকে বস্তুটো শিকোৱাটো কি হৈ যাব, দিগদাৰ হৈ যাব। ইট উইল বিকাম আ হাৰ্ড চেলেঞ্জ, কাৰণ সেই মানুহখিনিক পেৰেলেলি আগবঢ়াই নিয়াটো কঠিন। কিয়, কাৰণ দে আৰ ইলিটাৰেট অৰ দে আৰ নট এজ এডুকেশ্যনেলি progressive as the other people, গতিকে কি হ'ব, বাকীখিনি মানুহৰ সমান তেওঁলোক progressive নহয়, বা বাকীখিনি মানুহৰ সমান progress যিহেতু কৰা নাই, parallelly আগবঢ়াই লৈ যোৱাটো খুব টান হ'ব তেওঁলোকৰ, ঠিক আছে।
তাৰপিছত কি কৈছে, providing universal access to quality education is the key to India's continued ascent and leadership on the global stage in terms of economic growth, social justice and equality, scientific advancement, national integration and cultural preservation. এই গোটেইকেইটা চাইড কালচাৰেল প্ৰিজাৰ্ভেশ্যন হওক, নেশ্যনেল ইণ্টিগ্ৰেশ্যন হওক, তাৰপিছত চাইণ্টিফিক এডভান্সমেণ্ট হওক, জাষ্টিচ আৰু ইকুৱেলিটি, ছচিয়েল ৰিফৰ্মেশ্যনৰ কথাকে আমি যেনিবা কলো, বা ইকনমিক গ্ৰথ, এই গোটেইখিনি বস্তুত যদি ইফ উই নিড টু ষ্টেপ এহেড ইন গ্ল'বেল ষ্টেজ, আমি যদি গোলকীয় ক্ষেত্ৰত বা গোটেই পৃথিৱীৰ ফালে যদি আগুৱাই যাবলগীয়া হয়, গোটেই পৃথিৱীৰ লগত খোজত খোজ মিলাই, তেতিয়াহ'লে কি কৰিব লাগিব? প্ৰভাইডিং ইউনিভাৰ্চেল এক্সেছ টু কোৱালিটি এডুকেশ্যন ইজ দ্য কি। মানে আমাক কি কৰিব লাগিব? ইউনিভাৰ্চেল এক্সেছ দিব লাগিব টু কোৱালিটি এডুকেশ্যন, যে আমি কোৱালিটি শিক্ষা পাব লাগিব। আমি বিজ্ঞানৰ ক্ষেত্ৰত যি পঢ়িব বিচাৰিছো পঢ়িব পাব লাগিব। কোনোবা এজন ছাত্ৰই ফিজিক্স পঢ়ি ভাল পায়, সি ফিজিক্সৰ ফালে যাব পাৰিব লাগিব। কাৰোবাৰ কাৰণে যেনিবা মেথমেটিক্স প্ৰিয়, সি মেথমেটিক্স পঢ়িবলৈ যাব সুবিধা পাব লাগিব। তেতিয়াহে কি হ'ব? আল্টিমেটলি এডুকেশ্যন ইজ দ্য কি, য'ত আমি পৃথিৱীৰ সৈতে কি কৰিব পাৰিম? খোজত খোজ মিলাই আগবাঢ়িব পাৰিম, বা বিশ্বৰ দৰবাৰত কি কৰিব পাৰিম? তেনেধৰণে আগবাঢ়ি থাকিব পাৰিম। ঠিক আছে, সেইখিনি কথাকে কোৱা হৈছে। তাৰপিছত আহিছো আমি কুৱেশ্যনৰ ফালে। অন দ্য বেচিছ অফ দ্য এবভ পেছেজ দ্য ফলোইং এজাম্পশ্যনছ হেভ বিন মেড। কেইটামান এজাম্পশ্যন দিছে, 1 আৰু 2 দুটা এজাম্পশ্যন দিছে। আমি এজাম্পশ্যন কেইটা সঁচা নে মিছা আমি চাব লাগিব। কি কি দিছে? এন ইকুইটেবল এণ্ড জাষ্ট ছ'চাইটি পিপল। আৰু এটা কি দিছে? এডুকেশ্যন হেল্পছ ইন ক্ৰিয়েটিং নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড কালচাৰেল প্ৰিজাৰ্ভেশ্যন। নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথা কৈছিল নেকি? হয় কিছু ক্ষেত্ৰত। আৰু কি কৈছে? কিন্তু কিছু most of the time আমাক কিহৰ কথা কৈছিল? যে গ্ল'বেলি আমি গ্ল'বেল ষ্টেজত যিটো আমাৰ সেইটো কথাহে কৈছিলে। গতিকে which of the above assumptions are valid? অপশ্যন এৰ মতে অনলি 1 টো ভেলিড, অপশ্যন বিৰ মতে অনলি বি টু 2 নম্বৰটো ভেলিড, অপশ্যন চিৰ মতে দুইটা ভেলিড, আৰু অপশ্যন ডিৰ মতে দুইটা হৈছে ইনভেলিড। ঠিক আছে, কোনটো ভেলিড বা কোনটো ইনভেলিড? both 1 and 2 দুইটা ভেলিড বুলি কৈছে। কিয়? 1 is valid, the passage starts with how education is vital for creating an equitable and just society. যে এডুকেশ্যনটো কিহৰ কাৰণে দৰকাৰী বুলি কৈছিল? ক্ৰিয়েটিং এন ইকুইটেবল এণ্ড জাষ্ট ছ'চাইটি, এখন তেনেকুৱা ধৰণৰ ছ'চাইটি ক্ৰিয়েট কৰাৰ কাৰণে এডুকেশ্যনটো দৰকাৰী বুলি কৈছিলে আমাক। গতিকে 1 টো ভেলিড। 2 টো কিয় ভেলিড? কাৰণ ইট explicitly mentions education as a means of national integration and cultural preservation. যে national integration আৰু cultural preservation ৰ ক্ষেত্ৰত এডুকেশ্যনটো এটা দৰকাৰী মেইন বুলি ডাইৰেক্টলি কি কৰি দিছে? মেনশ্যন কৰি দিয়া হৈছে। গতিকে য'ত মেনশ্যন কৰি দিয়া হৈছে তাত আৰু কোনো দৌৰাই নাই। ঠিক আছে, ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া। পিছত আৰু পেছেজ দিয়া আছে, আমাক নম্বৰ 62 আনচাৰ কৰিব দিছে। কি কৰিছে? দি এবিলিটি টু ৰিড এণ্ড ৰাইট performs basic operations with numbers is a necessary foundation and indispensable prerequisite for all the future schooling and lifelong learning. Future schooling আৰু lifelong learning ৰ কাৰণে আমাৰ এইখিনি বস্তু necessary বুলি কৈছে। The ability to read and write and perform basic operations with numbers, গণনা কৰিব জনাটো, লিখিব পঢ়িব জনাটো is a necessary foundation and indispensable prerequisite for all future schooling and lifelong learning. আমি যদি ফিউচাৰত স্কুলিং কৰিব বিচাৰো বা বেলেগ লাইফলং লাৰ্ণিঙৰ ফালে যাব পাৰো, তাৰে আগে আগে এইখিনি বস্তু জানিব লাগে আমি, যে লিখিব কেনেকে লাগে, পঢ়িব কেনেকে লাগে, বা গণনা কেনেকে কৰিব লাগে। However, various governmental as well as non-governmental surveys in India indicate that, লগতে বহুতো চৰকাৰী বা বেচৰকাৰী চাৰ্ভে বিলাকে কি ইণ্ডিকেট কৰে? সেয়া দেখুৱাই যে কি we are currently in a learning crisis. আমি এটা লাৰ্ণিং ক্ৰাইচিছত আছো বৰ্তমান। A large population of students currently in elementary school, estimated to be over 5 crore in numbers, have not attained foundational literacy and numeracy. ঠিক আছে, আমাৰ চেলেঞ্জটো ক'ত? যে চেলেঞ্জটো হ'ল এটা লাৰ্ণিং ক্ৰাইচিছ হৈ আছে আমাৰ। শিক্ষাৰ ক্ষেত্ৰত আমি এটা ক্ৰাইচিছত ভুগিছো, যেনে কি a large population of students, বহুত সংখ্যক ষ্টুডেণ্টছে কি কৰিছে? কাৰেণ্টলি ইন এলিমেণ্টাৰী স্কুল, যিসকল এতিয়াও এলিমেণ্টাৰী বা প্ৰাথমিক বিদ্যালয়ত আছে, এষ্টিমেটেড টু বি অভাৰ 5 crore in numbers, যাৰ সংখ্যা প্ৰায় 5 কোটিতকৈ অধিক হ'ব, সেইখিনিয়ে কি কৰিব নাজানে? have not attained foundational literacy. তেওঁলোকে যিখিনি ফাউণ্ডেশ্যনেল লিটাৰেচি, মানে যিখিনি একদম বেচিক লেভেলৰ শিক্ষা, সেইখিনি পোৱা নাই, আৰু নিউমেৰেচি পোৱা নাই, মানে গণনাও কৰিব নাজানে। ফৰ ইনষ্টেন্স কি? দি এবিলিটি টু ৰিড বেচিক টেক্সট এণ্ড এবিলিটি টু কেৰি আউট বেচিক এডিশ্যন এণ্ড নিউমাৰেলছ। যেনে
এবিলিটি টু ৰিড বেচিক টেক্সট মানে যিখিনি একদম সাধাৰণভাৱে লিখা আছে সেই লিখা বস্তুখিনি পঢ়িব জনা হোৱাটো and the ability to carry out basic addition and numerals. Addition মানে কি সাধাৰণ যোগ বিয়োগৰ অংক সাধাৰণ যোগ বিয়োগৰ অংকখিনি কৰিব পৰাকে বা লিখা থকা বস্তুখিনি পঢ়িব পৰাকে যিখিনি যোগ্যতা লাগে সেইখিনিও তেওঁলোকে বোধ কৰো এতিয়ালৈকে কি কৰিব পৰা নাই আহৰণ কৰিব পৰা নাই গতিকে মানে এটা ডাঙৰ চ্যালেঞ্জ হৈ আছে এই বস্তুটো এতিয়া তাৰে ওপৰত বেছ কৰি আমি আনসাৰটো কৰিব লাগিব which of the following is the most logical rational and crucial message conveyed by the above passage যে আমাৰ প্যাসেজটো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ৰুচিয়েল আটাইতকৈ ক্ৰুচিয়েল মেছেজটো কি যে ইণ্ডিয়ান ষ্টুডেণ্টছ ইন এলিমেণ্টাৰী স্কুলছ আৰ ডিভইড অফ বেচিক নেচেচিটিজ যে ভাৰতীয় প্ৰাথমিক বিদ্যালয়বিলাকত যিবোৰ ভাৰতীয় ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কি কৰা হোৱা নাই যিখিনি মৌলিক প্ৰয়োজন আছে তেওঁলোকৰ বেচিক নেচেচিটিজ সেইখিনি তেওঁলোকে পোৱা নাই যিখিনি পাব লাগে অপশ্যন বি কি দিছে a large number of students at elementary stage in India do not know the foundational literacy and numeracy যে বহুত সংখ্যক ষ্টুডেন্ট আছে এলিমেন্টাৰী ষ্টেজৰ ইণ্ডিয়াৰ যিখিনিয়ে কি নাজানে do not know the foundational literacy and numeracy yes সাধাৰণ যিখিনি পঢ়া বা গণনা কৰা তেওঁলোকৰ সেইখিনি আইডিয়া নাই yes আমি আনসাৰটো পাই গৈছো যে অপশ্যন বি টোৱে হ'ব আকৌ অপশ্যন সি কি দিছে নন গভৰ্ণমেণ্টেল সাৰ্ভেজ আৰ মোৰ ৰিলায়েবল দেন গভৰ্ণমেণ্টেল সাৰ্ভেজ ক'ত দিছে এইটো যে সাৰ্ভেজ কেইটা দুইটা সাৰ্ভেত কি বস্তু ওলাই হেতু কৈছে কিন্তু কোনটো বেছি ৰিলায়েবল কোনটো ৰিলায়েবল নহয় আমাক সেই বিষয়টো কোৱা হোৱা নাই সো অপশ্যন সি টো ভুল there are more than 5 crore students in Indian schools বুলি কৈছে ভাৰতীয় স্কুলত 5 crore কি ক'ত আছিল অকল এলিমেন্টাৰী ষ্টেজতে আছে গতিকে যদি ওভাৰঅল আমি স্কুলিং ব্যৱস্থাটোৰ কথা কওঁ তাতে টোটেল 5 crore আছে বুলি ক'লে শুদ্ধ হ'বনে নিশ্চয়কে নহয় গতিকে টোটেল যিমান ষ্টুডেন্টছ আছে তাতকে বহুত বেছিকে আছে ৰাইট গতিকে ষ্টেটমেন্ট ডি টো ভুল দি আছে কোনটো শুদ্ধ অপশ্যন বি যেটো দিয়া আছিলে সেইটোৱে শুদ্ধ yes অপশ্যন বি টো শুদ্ধ কিয় a large number of students at elementary stage in India do not know the foundational literacy and numeracy right explanation এইটো এটা passage highlights learning crisis বুলি এইটো কথাকে highlight কৰিছিল where over 5 crore students lack foundational skills this is the central idea main idea টো কি আছিল যে learning crisis য'ত 5 কোটিতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত কি কৰিব নাজানে তেওঁলোকে লিখিব নাজানে সাধাৰণ বাক্য এটা বাক্য গাঁথনিটো জুটাই পঢ়িব নাজানে বা যোগ বিয়োগৰ অংকখিনিও কৰিব নাজানে আমাৰ মেইন থিমটো এইটোহে আছিল লাৰ্নিং ক্ৰাইচিছ ৰাইট গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছৰ প্যাসেজটোৰ ফালে আমি যাওঁ নম্বৰ 63 আৰু 64 এগেইন আমি দুটা কোৱেশ্চন আনসাৰ্স পাম ইয়াতে এইকেইটা আমি সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিম কি দিয়া আছে vocabulary is the knowledge of words as well as their meaning and meanings ঠিক আছে you need to have a basic familiarity with words and their meanings to perform the four basic skills of listening speaking reading and writing while you can manage with a basic vocabulary load to practice the first three skills it is imperative that you have a good command over words and their uses to be a skilled writer ঠিক আছে vocabulary কিয় দৰকাৰী বুলি কৈছে আমাক চাৰিটা স্কিলছৰ কথা কৈছে এইকেইটা কমিউনিকেটিভ স্কিলছ আমাৰ কি 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 যেনে আমি কিবা এটা বস্তু জানিবৰ কাৰণে ভাষা এটা জানিবৰ কাৰণে আমাৰ কি কি লাগিব ফ'ৰ বেচিক স্কিলছ অফ লিসেনিং শুনা আমি শুনা স্কিলটো কেতিয়া আমি স্কিল হিচাপে ধৰিম যেতিয়া আমি শুনি পেলাই বুজি পাম এটা বস্তু বুজিব লাগিলে আমাৰ vocabulary লাগিব ৰাইট তাৰ পিছত কি আহিছে স্পিকিং ক'ব লাগিলেও vocabulary লাগিব আৰু কি আছে ৰিডিং পঢ়িব লাগিলেও আমি জানিব লাগিব যে এই শব্দটো কি হয় পঢ়ি গলে তেতিয়াহে বুজি পাম এণ্ড ৰাইটিং আৰু লিখিব লাগিলে আটাইতকৈ বেছি vocabulary দৰকাৰ হ'ব কিয় কাৰণ লিখিব লাগিলে আমি এটা দুটা শব্দৰে গোটেইখিনি বস্তু লিখি শেষ কৰিব নোৱাৰো গতিকে we need proper understanding and proper collection of words which is called vocabulary ঠিক আছে while you can manage with a basic vocabulary lot to practice the first three skills যে প্ৰথম তিনটা স্কিল প্ৰেক্টিচ কৰিবৰ কাৰণে যে শুনা শুনি বুজি পোৱা কোৱা আৰু পঢ়া এইখিনিৰ কাৰণে এটা বেচিক vocabulary লডেৰে এটা মানে সাধাৰণ লেভেলৰ কিছু vocabulary হলে আমি চলিব পাৰিম বুলি কৈছে কিন্তু it is imperative that এইটো কথা সাজেষ্ট কৰা যায় যে কি you have a good command over words and their uses to be a skilled writer যদি এজন দক্ষতাপূৰ্ণ যদি এজন লিখক হ'বলগীয়া হয় তেতিয়াহ'লে কি কৰিব লাগিব ভাষাটোৰ ওপৰত ভাল কমাণ্ড থাকিব লাগিব আৰু কি সেই ৱৰ্ডছ বিলাক ক'ত কোনটো কেনেকৈ ইউজ কৰা যায় সেই গোটেইখিনি বস্তু জানিব লাগিব বা বুজিব লাগিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা তাৰপিছত কি দিছে the skill of writing requires you not only to learn how to use words but what words to use in a required context it is suggested that
Good speech requires you to use good words in good order. Good writing, on the other hand, requires that you learn how to use the best words in the best order. To decide on an order of words, you need to be sensitive to context as well as meaning, not just meaning. That is why we cannot master the four skills only by learning words from a dictionary. We need to see and hear words in a different context. Literature provides some of the finest contexts in which words are used. গতিকে লিটাৰেচাৰটো কি বুলি কৈছে য'ত শব্দবোৰ ব্যৱহাৰ কৰা হয় কোন কনটেক্সটত ব্যৱহাৰ কৰা হৈছে সেই কনটেক্সট বিলাক জানিবৰ কাৰণে সাহিত্যটো এটা ডাঙৰ উৎস বুলি কৈছে এটা ডাঙৰ চ'ৰ্চ বুলি কৈছে আৰু লিখাৰ ক্ষেত্ৰত কি হ'ব লাগিব the skill of writing requires you not only to learn how to use words, but what words to use in a required context. যে এটা required contextত কি শব্দ ব্যৱহাৰ কৰিলে ভাল আমি সেইটো জানিব লাগিব বহুতো শব্দ হয়তো আমি জানিম কিন্তু কেৱল শব্দ জনাটোৱে যথেষ্ট নহয় আমি কি কৰিব লাগিব যে কোনটো শব্দ ক'ত ইউজ কৰিলে ভাল হয় সেই গোটেইখিনি জানিব লাগিব ঠিক আছে it is suggested that এটো কথা suggest কৰা হয় যে কি good speech requires you to use good words in good order যে ভাল এটা speech দিবলৈ এটা ভাল বক্তব্য দিবৰ কাৰণে ভালকে ক'ব কাৰণে ভাল শব্দখিনি ভালকে সজাই পৰাই ক'ব পৰাটো জৰুৰী কিন্তু good writing on the other hand আনহাতে কি ভালকে কিবা লিখিবৰ কাৰণে কি দৰকাৰী requires that you learn how to use the best words in the best order আটাইতকে ভাল শব্দকিটা কি ধৰণে আমি আটাইতকে ভাল ধৰণে এৰেঞ্জ কৰিব পাৰো সেইটো দৰকাৰী যেতিয়া আমি ভাল এজন ৰাইটাৰ হ'বলৈ বিচাৰো বা এজন গুড প্ৰমিনেন্ট ৰাইটাৰ বা এজন স্কিলফুল ৰাইটাৰ হ'ব বিচাৰো to decide on the order of words you need to be sensitive to context as well as meaning not just meaning গতিকে কি কেৱল অৰ্থৰ প্ৰতি নহয় আমি কি হ'ব লাগিব যে কনটেক্সটটো বুজিব লাগিব যে অৰ্থৰ লগতে প্ৰসংগটোও বুজিব লাগিব যে কথা প্ৰসংগটো কি যদিহে আমি কি কৰিব বিচাৰো যে to decide on the order of words যে কোনটো শব্দৰ পিছত কোনটো শব্দ ক'ত বহুৱালে ভাল হ'ব আমি যদি সেই বিষয়ে জানিব বিচাৰো বা সেইটো যদি আমি দখল ৰাখিব বিচাৰো তেতিয়াহ'লে you need to be sensitive আপুনি সংবেদনশীল হ'ব লাগিব কিহৰ প্ৰতি কেৱল অৰ্থৰ প্ৰতি নহয় শব্দটো ক'ত প্ৰয়োগ কৰিলে কেনেকুৱা লাগিব সেই প্ৰয়োগ কৰা শব্দৰ যিটো প্ৰসংগ সেই প্ৰতিও আপুনি কি হ'ব লাগিব জানিব লাগিব সেই বস্তুটো বা সেই বস্তুটোৰ প্ৰতিও আপুনি সংবেদনশীল হ'ব লাগিব that is why we cannot master the four skills only by learning word from a dictionary সেইকাৰণে আমি কেৱল যদি ডিকচনাৰী এখনৰ পৰা word পঢ়ো ডিকচনাৰী এখনত পঢ়িলে আমি শব্দৰ অৰ্থটোহে শিকিব পাৰে কিন্তু ক'ত কোনটো কি কৰা হৈছে প্ৰয়োগ কৰা হয় আমি এক্সাক্ট কনটেক্সটটো তেতিয়া জানিব নোৱাৰো এক্সাক্ট কনটেক্সটটো জানিব লাগিলে কি কৰিব লাগিব আমি বেলেগ কনটেক্সটত থকা শব্দ পঢ়িব লাগিব বা জানিব লাগিব শুনিব লাগিব নহয় জানো সেইটোৱে কৈছে we need to see and hear words in different contexts গতিকে আমি কি কৰিব লাগিব বেলেগ প্ৰসংগত কেনেকে শব্দবিলাক ব্যৱহাৰ কৰা হৈছে বেলেগ ক্ষেত্ৰত কেনেকে শব্দবিলাক লিখা হৈছে সেয়া পঢ়িব লাগিব বা আনে কোৱা আমি শুনিব লাগিব right literature provides some of the finest contexts in which words are used গতিকে কনটেক্সটৰ ক্ষেত্ৰত আমাক লিটাৰেচাৰে এনেকুৱা কিছুমান কনটেক্সট দি দিয়ে য'ত ভাল ৱৰ্ড বিলাক ভাল ধৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে এইখিনিকে কোৱা হৈছে তাৰ পিছত কি দিয়া হৈছে the following four inferences are drawn from the passage কেইটামান ইনফাৰেন্স দিয়া হৈছে যিকেইটা প্যাসেজটোৰ পৰা দিয়া হৈছে read them carefully and answer the question সেইকেইটা ভালকে পঢ়িব দিছে তাৰ পিছত কোৱেশ্চনটো আনসাৰ কৰিব দিছে স্টেটমেন্ট চাৰিটা দিছে চাও এইটো কি দিছে to be an expert user of language you must improve your vocabulary হয়নে ল্যাঙ্গুৱেজটোৰ যদি এজন এক্সপাৰ্ট ইউজাৰ হ'ব লাগে আমি আমাৰ ভোকেবুলাৰিটো ভাল কৰিবই লাগিব অপচন 2 ত কি দিছে ৰিডিং লিটাৰেচাৰ ইজ দ্য বেষ্ট ৱে টু মাষ্টাৰ দ্য ল্যাঙ্গুৱেজ যে এটা ল্যাঙ্গুৱেজত মহাৰথ হাসিল কৰিবৰ কাৰণে এটা ল্যাঙ্গুৱেজ মাষ্টাৰ কৰিবৰ কাৰণে কি অকল পঢ়াটোৱে বা সাহিত্য পঢ়াটো আটাইতকৈ ভাল উপায় বুলি কৈছে হয়নে আৰু কি কৈছে অপচন 3 ত কৈছে sensitivity to context makes us better users of a language আমি কনটেক্সট যেতিয়া বুজি পাম কনটেক্সটৰ প্ৰতি যেতিয়া সংবেদনশীল হম তেতিয়া আমি কি কৰিব পাৰিম ভাষাটো বেছি ভাল ধৰণে কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছে লগতে কৈছে অপচন 4 কি কৈছে ৰাইট words in right context mark good writing যেতিয়া ভাল জেগাত শুদ্ধ জেগাটোত আমি যেতিয়া শুদ্ধ শব্দটো প্ৰয়োগ কৰিব পাৰিম হেতুহে good writing indicate কৰিব বুলি কৈছে হয়নে এই গুটেই ইনফাৰেন্স কেইটা যিখিনি কথা কৈছে আলটিমেটলি আমাৰ প্যাসেজটোৰ লগত ৰিলেটেড কথাই কৈছে
So কি question number 63 কি সুধিছে choose the answer that fully and correctly represents the information given in the passage কোনটো 3 and 4 are correct and 1 and 2 are incorrect বুলি কৈছে আকৌ option B ত কৈছে only 2 is correct option C ত কৈছে 1 and 3 are correct আৰু option D ত দিছে only 4 is correct কোনটো correct হয় কোনটো incorrect যে 1 and 3 are correct 1 and 3 are correct. Kyo? 1 is correct because improving vocabulary is necessary to master language skills. The language skills যদি আমি improve কৰিব বিচাৰো তেতিয়াহলে vocabulary improve কৰাৰ বস্তুটো must. Vocabulary improve কৰিবই লাগিব বুলি কৈছে। সেইকাৰণে 1 is correct আৰু 3 টো কিয় correct? The passage talks about sensitivity to context being essential for proper uses. গতিকে আমি যেতিয়া properly use কৰিব বিচাৰো কনটেক্সটৰ প্ৰতি sensitive হ'বই লাগিব বা কনটেক্সটৰ প্ৰতি sensitivity থাকিবই লাগিব। ঠিক আছে এই দুইটা পইণ্ট শুদ্ধ সো অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ইয়াত তাৰে পিছত কি দিছে নম্বৰ 64 which of the following helps one develop the skill of writing যদি আমি বঢ়াব বিচাৰো আমি লিখা স্কিলটো লিখাৰ ক্ষেত্ৰত আমি দক্ষতাটো বিকাশ কৰিব বিচাৰো তলৰ কোনটোৱে আমাক বেছি হেল্প কৰিব বা কোনটোৱে আমাক হেল্প কৰাৰ চান্সেস বেছি আছে বুলি কৈছে কোনটোৱে বেছি হেল্প কৰিব অপচন এ ৱৰ্ড পাৱাৰ যে আমাৰ হাতত শব্দৰ কালেকশন বেছি থাকিব লাগিব বুলি কৈছে অপচন বি কি কৈছে নলেজ অফ কনটেক্সটৰ নলেজ বেছি থাকিব লাগিব বুলি কৈছে যে কি প্ৰসংগত কথাটো কোৱা হৈছে আৰু কি কৈছে নলেজ অফ লিটাৰেৰী টেক্সট যে সাহিত্যিক কিছুমান টেক্সট আমি ইউজ কৰো তাৰে বিষয়ে নলেজ থাকিব লাগিব বুলি কৈছে আৰু অপচন ডি কি কৈছে সেনসিটিভিটি টু মিনিং ইউজেছ এণ্ড কনটেক্সট বুলি কৈছে যে মিনিং ইউজেছ এণ্ড কনটেক্সট এই গোটেইখিনি বস্তুৰ প্ৰতি সেনসিটিভিটি থাকিব লাগিব বুলি কৈছে হয়নে হয় গতিকে কোনটো বেছি শুদ্ধ হ'ব মোৰ মতে অপচন ডি টো শুদ্ধ হয় লেটস চেক দি আনসাৰ yes option D is correct sensitivity to meaning uses and context এই গোটেইকেইটা থাকিব লাগিব কিয় explanation এটা দিয়া হৈছে the passage stresses that good writing demands awareness of word uses in the right context and meaning যে good writing এ কি ডিমান্ড কৰে যে good writing অৰ ক্ষেত্ৰত কি থাকিব লাগিব awareness of word uses in the right context and meaning যে শুদ্ধ প্ৰসংগত ব্যৱহাৰ কৰিব লাগিব আৰু শুদ্ধ অৰ্থ প্ৰকাশ কৰাকৈ ব্যৱহাৰ কৰিব লাগিব এইখিনি বস্তু কিহৰ ডিমান্ড যে আমি যদি ভাল এজন ৰাইটাৰ হ'ব বিচাৰো কি লিখাখিনিৰ ক্ষেত্ৰত এইখিনি ডিমান্ড আছে এই ডিমান্ডখিনি ফুলফিল কৰিলে আমি এজন ভাল ৰাইটাৰ হ'ব পাৰে ঠিক আছে এইখিনি কথাকে কোৱা হৈছে সো ইমানখিনি আৰু কিছু প্যাসেজ আছে আমি ইয়াৰে পিছৰ ক্লাছত ডিসকাস কৰিম আৰু এটা ক্লাছ আহিব ৰিডিং কম্প্ৰিহেনশন PYQs তাতে আমি আৰু কিছু প্যাসেজ লৈ আহিম সেইখিনি ডিসকাস কৰিবৰ কাৰণে ট্ৰাই কৰিম বাট আই হোপ এই প্যাসেজটো আপোনালোকৰ কাৰণে হোপ ফান বা ভাল আছিলে এই যিখিনি আমি ইয়াতে ডিসকাস কৰিলো এইখিনি বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি আশা ৰাখিছো আমাৰ ইয়াৰে পিছৰ ক্লাছসমূহ আহিবলগীয়া ক্লাছসমূহ আপোনালোকে চাই থাকিব বুলি মই আশা ৰাখিছো সো আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত আৰু কিছু প্যাসেজ লৈ আহিম আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ লৈ আনিম যিখিনি আমি ইয়াতে ডিসকাস কৰিম আৰু সলিউশনছ খিনি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে গতিকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানতে এৰিছো আকৌ ইয়াৰ পিছৰ ক্লাছত লগ পাম until next time take care